এই কেছত মই নাই সেইটো কেছত মোক নাম দি পেলাই ভৰাই পেলাই ইয়াত আজি এইটো 5 বছৰ জেল দিয়া এইটো ন্যায় নেকি এইটো ন্যায় হয় ইয়া নাই আকো নাই মতলব নাই মানুহ জিন্দাই আকো হাতিয়াৰ চাতিয়াৰ আকো পোৱা নাই তাৰপিছতো আমাক এনেকৈ এনেকুৱা ন্যায় হয় নেকি মানুহ এনেকৈ ন্যায় কৰে নেকি ঘুষ খাই সেই চব কাম কৰিছে আমাৰ একো দুখী নাই সব বিক্ৰী কৰা আছে সেই ওপৰৱালা আছে নহয় চাব নিৰ্দোষী মানুহ আমি বিজনেছ কৰি খোৱা মানুহ আজি তেজপুৰ ছেছন আদালতৰ মহামান্য আদালত কৌশিক হাজৰিকা দেৱৰ আদালতে এটা পুৰণি গোচৰ 14 চনৰ এটা পুৰণি গোচৰত আসামীসকলক 8জন আসামীক দোষী সাব্যস্ত কৰিছে আৰু এই গোচৰটো হৈছিলে যোৱা 18/3/2014 চনত গৰৈমাৰী চালনীবাৰী আউটপোষ্টৰ আণ্ডাৰত আৰু গোচৰটো সেইখিনি সময়ত কৰিছিলে যে ববিতা সিং নামৰ এগৰাকী মহিলাই তেখেতৰ স্বামীক আসামীসকলে মাৰপিট কৰি গুৰুতৰ জখম কৰা আৰু প্ৰাণে মৰাৰ বাবে গোচৰ ৰুজু কৰিছিল চালনীবাৰী আউটপোষ্টত আৰু চালনীবাৰী আউটপোষ্টে এই গোচৰটো তেজপুৰ সদৰ থানাৰ জৰিয়তে মাননীয় আদালতলৈ চাৰ্জশ্বিট প্ৰেৰণ কৰিছিল আৰু মাননীয় CJM আদালতে সেই গোচৰটো যিহেতু ছেছন আদালতৰ বিচাৰাধীন গোচৰ সেইকাৰণে ছেছন আদালতলৈ কমিট কৰিছিল আৰু সেই কমিট কৰাৰ পিছত এটা ছেছন গোচৰ ৰেজিষ্টাৰ হৈছিল আৰু সেই ছেছন গোচৰটোৰ নম্বৰ ছেছন গোচৰৰ নম্বৰ হ'ল 120/18 সেই 120/18 যিটো তেজপুৰ থানাৰ সেই গোচৰটোৰ পৰা ছেছন কেছ হ'ল সেই গোচৰটো দীৰ্ঘদিন গোচৰ পৰিচালনাৰ অন্তত আজি মাননীয় আদালতে দোষী আসামীসকলক দোষী সাব্যস্ত কৰিছে এই গোচৰটো আৰম্ভণিতে এটা ফাকুৱাৰ দিনত ওচৰ চুবুৰীয়াৰ লগত এটা মাৰপিটৰ ঘটনা আছিল আৰু সেই মাৰপিটত গোচৰীয়ানীয়ে দিয়া গোচৰটোত নিজৰ স্বামী গুৰুতৰভাৱে জখম হোৱাৰ কাৰণে দিছিল আৰু সেই গোচৰটো তেওঁলোকৰ ওচৰ চুবুৰীয়াৰ মাজত হোৱা মাৰপিটৰ কাহিনী আছিল এতিয়া আজি মাননীয় আদালতে টোটেল যি এই গোচৰৰ ধাৰা আছিলে 447, 326 আৰু 307/34 ধাৰাত আছিল সেই ধাৰাকেইটাৰ যদিও একেলগে আছিল কনভিকশ্যনৰ পৰিমাণটো ধাৰা ৱাইজ বেলেগে কৰি দিছে 326/34 ধাৰাত দিছে 5 বছৰ আৰু 10,000 টকা জৰিমনা আৰু অতিৰিক্তভাৱে ছমাহৰ কাৰাদণ্ড আৰু 307/34 ধাৰা যিটো আছে তাত দিছে প্ৰত্যেকজনকে 10 বছৰৰ কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা আৰু 20,000 টকাৰ জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰ তেওঁলোকে কাৰাবাস খাটিব লাগিব টোটেল 8জন আসামী আছে 8জন আসামীৰ ভিতৰত আকাশ মুণ্ডা জয় কিশোৰ সিং ৰাজু সিং মহেশ মুণ্ডা যতীন মুণ্ডা বিকি মুণ্ডা বাবলু সিং আৰু সঞ্জয় প্ৰসাদ সিং